কিয় কান্দি আছা? ধেত আকৰি ছোৱালী, তুমিচোন জানাই মই যে আকাশত উৰি ভাল পাওঁ আৰু সাগৰৰ তলিত শুই ভাল পাওঁ। জ্যোতি বিষ্ণু আৰু ভূপেন মামাই কৈছে মই হেনো সৰগৰ সভালৈ আহিব লাগে আৰু কৈছে কৰ্মত লাগি লাগি মই হেনো নিজকে পাহৰি গৈছো। মই বোলে ক্ষীণাইছো, ভূপেন মামাই কৈছে। মোক বহুত গালি পাৰিছে, কিয় জানানে? মই যে মঞ্চত গান গাই কেতিয়াবা শুই যাওঁ। মোক যে তেতিয়া কোনোৱে মদাহী বুলি কয়। তেতিয়া বোলে তেওঁলোকে বৰ লাজ পায়। গৰিমা, মই শুনিছো আমাৰ ঘৰৰ সন্মুখতনো লোকাৰণ্য হৈছে। সেইবোৰ কোন জানানে? কবলৈ বেয়া যদিও কওঁ শুনা, সেইবোৰ জুবিন পাগল। সিহঁতে মোৰ দৰে কাকো খাতিৰ নকৰে। মোৰ দৰে সিহঁতৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। পাৰিলে সিহঁতক বুজাবা, গালি নাপাৰিবা দেই, নহলে মই বৰ দুখ পাম। আজি গোটেই অসম বন্ধ হৈ পৰিছে। গাড়ী মটৰ, দোকান পোহাৰ, স্কুল কলেজ সকলো। মোক পাগল আৰু মদাহী বুলি গালি পৰা সকলেও আজি মোৰ ফটোখন চাই চাই কান্দিছে। হিন্দু মুছলমান সকলোৱে মোৰ প্ৰতিচ্ছবিৰ সন্মুখত মম চাকি জ্বলাইছে। মা আৰু জংকীয়ে এইবোৰ চাই চাই মোক সাৱটি ধৰিছে। গৰিমা, তোমাক এৰি ছিংগাপুৰলৈ আহিলো। তুমি নথকাৰ সুযোগ লৈ সাগৰত সাঁতুৰিলো। তুমি থাকিলেতো নোৱাৰোৱেই, সেয়ে সাঁতুৰিলো। কিছু সময় সাঁতুৰি ভাগৰি পৰিছিলো। এবাৰ নাওখনত উঠিব চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো, পৰি গলো পানীত। মই বন্ধু কেইজনক মাতিছিলো, সম্ভৱতঃ সিহঁতে নুশুনিলে। তেতিয়া তোমালৈ বৰ মনত পৰিছিল, কিন্তু মই চিঞৰিব পৰা নাছিলো, যাৰ বাবে সাগৰৰ দলিচাতে শুই পৰিলো। লগে লগে মোক মা, জংকী আৰু ভূপেন মামাই লৈ আহিল। ইয়াত আহি আচৰিত হলো। জয়ন্ত দা, দীপালী বা, খগেন খুৰা, অৰ্চনা বা সকলোকে লগ পালো। ভিতালীয়েতো মোক দেখি আনন্দতে সাৱটি ধৰিছে। তুমি চিন্তা নকৰিবা, কেইদিনমান অপেক্ষা কৰা মাথো। আমি একেলগে জোনবাৰ দেশত নতুন পৃথিৱী ৰচিম। মই গীত গাম আৰু তুমি মোৰ কাপোৰবোৰ পচন্দ মতে পিন্ধাবা। মাথো থকা দিনকেইটা তুমি দেউতাৰ লগতে আমাৰ সেই কুকুৰ, বান্দৰ, ছাগলী আৰু চৰাই চিৰিকটিকেইটাক চাবা। ঘৰলৈ কোনোবা আহিলে সহায় কৰিবা। ৰাজাহঁতক পাহৰি নাযাবা। আৰু এটা কথা শুনা, মোৰ শদেহটো পাৰিলে গুৱাহাটীতে জ্বলোৱাৰ ব্যৱস্থা কৰিবা। গুৱাহাটীখন মোৰ বৰ প্ৰিয়। তোমালৈ আকৌ অনুৰোধ, কান্দি নাথাকিবা দেই। মই কিন্তু বহুত বেয়া পাম। ধন্যবাদ।